কুহি মীন ফাৰ্ম মাজুলী প্ৰথমটো মাছৰ পোনা উৎপাদন কেন্দ্ৰ, যি মাছৰ পোনা উৎপাদন কেন্দ্ৰ চলিত বৰ্ষত কুহি মীন ফাৰ্মে 5 কোটি পোনা উৎপাদনৰ লক্ষ্যৰে বৰ্তমান সময়লৈকে প্ৰায় 10 কোটি পোনা উৎপাদন কৰিছে, যি 10 কোটিৰ ভিতৰত প্ৰায় 52 লাখ পোনা মাজুলীৰ বাহিৰৰ জিলাসমূহলৈ ৰপ্তানি কৰা হৈছে। আৰু মাজুলীৰ কৃষকসকলৰ লগতে মাজুলীৰ বাহিৰৰ মীন পালকসকলেও ইয়াৰ পৰা উপকৃত হৈছে। আৰু কুহি মীন ফাৰ্মৰ যিগৰাকী স্বত্বাধিকাৰী তেখেত মোৰ লগত উপস্থিত আছে। মই তেখেতৰ পৰা জানিম, মাজুলীৰ এই প্ৰথমটো মাছৰ পোনা উৎপাদন কেন্দ্ৰ কুহি মীন ফাৰ্ম, ইয়াৰ লগত আপুনি বহু কষ্টৰে স্বনিৰ্ভৰশীল হোৱাৰ উপৰিও মাছৰ উন্নত প্ৰজাতিৰ পোনা দিবলৈ সক্ষম হৈছে। কিমান বৰ্তমানলৈকে উৎপাদন কৰিলে আৰু কিমান মাজুলীৰ লগতে বাহিৰৰ জিলাসমূহলৈ ৰপ্তানি কৰা হয়? ধন্যবাদ ভাস্কৰ। ধন্যবাদ। আমি লক্ষ্য ৰাখিছিলোঁ এইবাৰ 5 কোটি পোনাৰ উৎপাদন, কিন্তু আমাৰ বৰ্তমান পৰ্যায়লৈকে আজিলৈকে আমাৰ 10 কোটি পোনা উৎপাদন হৈছে। আৰু যিটো আমাৰ মাজুলীৰ সকলোৰে কাৰণে যথেষ্ট অবিশ্বাস্য আছিলে, কিন্তু আমাৰ জিলা প্ৰশাসনৰ বিশেষ উদ্যোগ আৰু আমাৰ বিধায়ক মহোদয়, আমাৰ আয়ুক্ত মহোদয় বলিষ্ঠ পদক্ষেপ, লগতে আমাৰ যদিও আৰক্ষী অধীক্ষক হিচাপে আমাৰ আৰক্ষীৰ লগত জড়িত বুলি পেলাই আমি বহুতে নহয়, কিন্তু কৃষি কৰ্মৰ লগত আমাৰ আৰক্ষী মহোদয় খুব জড়িত হৈ আছে। তেখেতেও যথেষ্ট আমাক উদগনি দিছে আৰু সেইটো হিচাপত আমাৰ মাজুলীত এটা বিশেষ দিন যে আমি এতিয়ালৈকে 10 কোটি পোনা আমি উৎপাদন কৰিবলৈ সক্ষম হ'লোঁ আৰু এই পোনা সম্পূৰ্ণ গুণগত মান সম্পন্ন। পূৰ্বতে দেখা পোৱা গৈছিল যে মাজুলীলৈ যিসমূহ পোনা আহে মাছৰ পোনা, সেইসমূহ অতি নিম্ন মানদণ্ডৰ আছিল, যাৰ বাবে মীন পালকসকলে অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু প্ৰথমবাৰৰ বাবে মাজুলীতে যিহেতু মাছৰ উন্নত প্ৰজাতিৰ মাছৰ পোনা উৎপাদন হৈছে আৰু এই মাছৰ পোনা বিভিন্ন জিলালৈ ইয়াৰ পৰা নিবলৈ লোক আহি উপস্থিত হৈছে। কোন কোন জিলালৈ ইয়াৰ মাছৰ পোনা গৈছে আৰু আজি কোন কোন জিলালৈ নিয়া হ'ব? হয়, পূৰ্বতে আমাৰ যোৰহাট, আমাৰ তিনিচুকীয়া, ডিব্ৰুগড়, আমাৰ লখিমপুৰ আৰু ধেমাজি জিলালৈ গৈছিলে। আজিও আমাৰ 3খন জিলালৈ যাব। আজি যাব আমাৰ দুলীয়াজানলৈ যাব। দুলীয়াজানলৈ আমাৰ আজি মোটামুটি 7.5 লাখ মান পোনা যাব। আমাৰ 15 লাখ মান পোনা যাব আজি আমাৰ ঢকুৱাখানালৈ, আৰু প্ৰায় 7.5 লাখ পোনা যাব আজি আমাৰ ধেমাজি জিলালৈ। সৰ্বমুঠ এইবাৰ আমাৰ বহি জিলালৈ যোৱা পোনা মুঠ হ'ব 52 লাখ ভ্ৰূণ পোনা আৰু 1,04,000 ফ্ৰাই পোনা, মানে 1 ইঞ্চিৰ পৰা 3/4 চাইজৰ পোনা, আৰু প্ৰায় 2000 যিটো পিচ পোনা বুলি কয় আমাৰ গ্ৰাছ কাপ পোনা এইবাৰ আমাৰ সম্পূৰ্ণ। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে এটা সফলতাৰ যি মাছৰ পোনাৰ জৰিয়তে সাফল্য লাভ কৰিছে কুহি মীন ফাৰ্মে, আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি মাজুলীৰ বিধায়ক, মাজুলী জিলা আয়ুক্ত, মাজুলী আৰক্ষী অধীক্ষক তথা বিভিন্নজন জ্যেষ্ঠ নাগৰিক আহি ইয়াত উপস্থিত হৈছেহি আৰু বিভিন্ন স্থানৰ লোক আহি মাছৰ পোনা নিবৰ বাবে ইতিমধ্যে সাজু হৈছে। মই পৰিৱেশটো দেখুৱাইছোঁ আৰু মাছৰ পোনাসমূহ কেনেদৰে সজাই থোৱা হৈছে সেয়া মই দেখুৱাম। যিহেতু 10 কোটি পোনাৰ উৎপাদনেৰে এক প্ৰথম বছৰতে এক অভিলেখ ৰচনা কৰিছে কুহি মীন ফাৰ্মে, আৰু এই সমান্তৰালভাৱে প্ৰায় 52 লাখ পোনা মাজুলী জিলাৰ দাঁতি কাষৰীয়া জিলাসমূহলৈ নিয়া হৈছে। আৰু বৰ্তমান সময়ত এই যি এখন সভা অনুষ্ঠিত কৰা হৈছে, যি সভাত মাজুলীৰ বিধায়ক ভুৱন গাম, মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু মাজুলীৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস তথা বিভিন্নজনে ইয়াত অংশগ্ৰহণ কৰিছে। মাছৰ পোনাসমূহ সজাই থোৱা হৈছে। মই পৰিৱেশটো দেখুৱাই যাম। মাছৰ পোনাসমূহ সজাই থোৱা হৈছে এই স্থানত অতি সুন্দৰভাৱে, যাতে সেইসমূহ নিব পৰা হয়, কাৰণ দুলীয়াজান, ঢকুৱাখানা আদি বিভিন্ন স্থানলৈ এই মাছৰ পোনাসমূহ ইতিমধ্যে নিয়া হ'ব। নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। মই যিধৰণে মোৰ সপোন আছিল, এই সপোনটো বাস্তৱত কৰি দিছে। কাৰণ মই তেতিয়াই কৈছিলোঁ যে আমাৰ জিলা প্ৰশাসনক আমি মাছৰ পোনা উৎপন্ন কৰিব লাগে, বঙালমৰা মাছবোৰ বন্ধ কৰিব লাগে। সেই উদ্দেশ্যৰে এই প্ৰাঞ্জলক আমি দায়িত্ব দিছিলোঁ। এইধৰণে এইবাৰ 10 কোটি পাৰ হৈ গ'ল মাছৰ পোনা, আৰু এটা কাৰণে ভাল লাগিছে, বিভিন্ন জিলাৰ পৰা এতিয়া মাছ আনিবলৈ আহিছে। আপোনালোকে দেখিছে মাছৰ পোনা আনিবলৈ আহিছে, আৰু এইধৰণে আমি নিজেই আমাৰ বিল পুখুৰী যথেষ্ট আছে আমাৰ মাজুলীত। এই বিল পুখুৰীবিলাকত আমি
এইবাৰ যথেষ্ট আমি মাছ পোনাও আৰু এৰি দিম। লোকেল মাছ মাগুৰ, শিঙি, বৰালি, যেনে কাৱৈ তেনেকুৱা মাছবোৰ এৰি দিব বিচাৰিছোঁ। আৰু মোৰ উদ্দেশ্য এটাই, যাতে কেৰেলা হায়দৰাবাদ ল'ৰাবোৰ যাব নালাগে, আমাৰ নিজৰ ইয়াতে উৎপন্ন কৰি নিজে আমাৰ ইনকম চ'ৰ্চটো উলিয়াব লাগে। ঠিক একেধৰণে এইটো ছাকচেছ হৈছোঁ। এগ্ৰিকালচাৰ ক্ষেত্ৰতো যথেষ্ট আমি পঢ়া শুনা সহায় কৰাৰ কাৰণে যথেষ্ট ছাকচেছ হৈছে। কেনেকৈ আমাৰ যুৱকসকলক কেনেকৈ সংস্থাপিত কৰিব পাৰোঁ, এই উদ্দেশ্যৰে আমি যোৱাবাৰ যথেষ্ট কেইবাটা জেগাত আমি খেতি বাতি কৰিছিলোঁ। সৰিয়হৰ পৰা ধৰি, মাহৰ পৰা ধৰি আৰু যিবোৰ বীজ জলকীয়াৰ পৰা ধৰি নৰু, তেনেকৈ যথেষ্ট কামি কৰিছিলোঁ আৰু এইবোৰো ছাকচেছ হৈছে। আৰু তাতো কিছুমান নিবনুৱা ল'ৰাক যথেষ্ট আমি সংস্থাপন দিব পাৰিছিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।